পানীৰ কিছুমান প্ৰডাক্ট বিক্ৰী কৰিছিলোঁ। আমাৰ জামালপুৰ গাঁৱৰে মুজিবুৰ ৰহমান তেওঁ ষ্টনৰ কিবা অসুখ প্ৰব্লেম পাইছিল। মই দিয়া ঔষধখিনি অলপ ব্যৱহাৰ কৰিছিল। মাত্ৰ অলপ দিনৰ ভিতৰতে আচৰিত ধৰণৰ এটা ৰিজাল্ট ওলাইছে। মই নিজেই বিশ্বাস কৰিব পৰা নাছিলোঁ। সঁচাই এনেকুৱা ঔষধৰ গুণ আছে বুলি মই আজিহে বিশ্বাস হৈছে। ঠিক আছে, চাওক, এয়া এটা ষ্টন ওলাইছে। ষ্টনটো আগতে আল্ট্ৰাচাউণ্ড কৰা হৈছিল নেকি? আল্ট্ৰাচাউণ্ড কৰা নাই, আল্ট্ৰাচাউণ্ড কৰা চাইছে। আল্ট্ৰাচাউণ্ড হোৱা নাছিল, তথাপি কিমান আমি নাজানো। অনুমানত লাগে এইটো 10 mm মান হ'ব, এনেকুৱা অনুভৱ হৈছে। যিয়ে নহওক, তাৰ ভাগ্যটো ভাল। মেডিচিনটো খোৱাৰ এসপ্তাহৰ পিছতে এনেকুৱা এটা ৰিজাল্ট পাইছে। সেই ছাৰৰ মুখৰে আমি কিবা শুনিবলৈ যত্ন কৰিছোঁ। পিছত আমি ঔষধটা খোৱাৰ পিছত এসপ্তাহ হ'ল। এসপ্তাহৰ পিছত আজি ঔষধ শেষ হৈ গ'ল। শেষ হোৱাৰ পিছতে এই পাত্ৰটো ওলাই গ'ল।